ৰাজ্যত খিপাইছে IPL জুৱাৰ IPL জুৱাৰৰ বজাৰ মেলি বজালী গ্ৰেপ্তাৰ তিনি জুৱাৰী বৃহৎ পৰিমাণৰ টকাৰ লেনদেন IPL জুৱাৰত গ্ৰেপ্তাৰ সাজিদ হুছেইন বিকি গোপ আৰু সাইফুল ইছলাম সাৱধান IPL জুৱাৰৰ ফাণ্ডত পৰি ইতিমধ্যে বহুতে হেৰুৱাইছে সৰ্বস্ব এইবাৰ বজালীত IPL জুৱাৰৰ জাল মেলি জালত পৰিল তিনি জুৱাৰী চাওক বিশেষ কেইটামান এপ্লিকেশ্যনৰ জৰিয়তে চলে IPL জুৱা আৰু বুকিয়ে হোৱাটছএপৰ জৰিয়তে জালত পেলায় সাধাৰণ লোকক বজালী আৰক্ষীৰ সহযোগত ভৱানীপুৰ আৰক্ষীয়ে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই তিনি জুৱাৰী সাজিদ হুছেইন বিকি গোপ আৰু সাইফুল ইছলামক কালি আমাৰ খবৰ পোৱা গৈছিলে কালি ৰাতি আমি খবৰ এটা পাইছিলোঁ যে এনেকৈ ৰাজাঘাট অঞ্চলত আমাৰ গাটলাপাৰা অঞ্চলত এনেকুৱা IPL বুকি তেওঁলোক চলাই আছে তেওঁলোকৰ বেটিঙৰ গেমলিঙৰ কাম সেইমতে আমি কালি যিকেইজন আমি ইনভলভ মানুহৰ নাম পাইছিলোঁ আমি তেওঁলোকক কালি এটা স্পেচিয়েল টিম গঠন কৰা হৈছিলে আমাৰ DSP অনামিকা মহন্তৰ নেতৃত্বত আমাৰ এই টিমটো গৈ পেলাই আমাৰ তিনিজন IPL বুকিজ যোনে এনেকুৱা ধৰণৰ চক্ৰটো চলাই আছিলে তেওঁলোকক পিক আপ কৰা হ'ল তেওঁলোকৰ ইণ্টাৰগেশ্যনত তেওঁলোকে পিছত দে ছাবমিটেড তেওঁলোকে কনফেছ কৰিলে যে তেওঁলোকে চলাই আছে এই কথা আমি তিনিজন একিউজ যিজন আমি গ্ৰেপ্তাৰ কৰিছোঁ আমি এপ্ৰিহেণ্ড কৰিছোঁ সাজিদ হুছেইন চন অফ মিৰাজ আলী কাটলাপাথাৰ সাইফুল ইছলাম চন অফ মুগদাছ খান ৰাজাঘাট আৰু এজন বিকি গোপ চন অফ ধনীৰাম গোপ ৰাজাঘাট এই তিনিজন আমি গ্ৰেপ্তাৰ কৰা এপ্ৰিহেণ্ড কৰা হৈছে জুৱাৰীৰ পৰা জব্দ কৰিছে কেইবাটাও মোবাইল ফোন শুনক জুৱাৰী কেইটাই কেনেকৈ জালত পেলায় সাধাৰণ লোকক বুকিং তেওঁলোকে কিছুমান এপ ইউজ কৰে যেনেকৈ এটা UK এক্সচেঞ্জ এপ বুলি UKEXCH24.com UK এক্সচেঞ্জ বুলি যিটো আহে এপটো সেইটো এপৰ যোগেদিও তেওঁলোকে কৰে তেনেকৈ বেলেগ বেলেগ এপ আছে স্কাই এক্সচেঞ্জ মাই এক্সচেঞ্জ 666 এক্সচেঞ্জ ডুবাই এক্সচেঞ্জ এনেকুৱা ধৰণৰ এপ কিছুমান আছে এপৰ যোগেদি তেওঁলোকে যিখিনি বেটিং ক'ত হেৰি কৰিব সেই যিটো কানেকশ্যন হয় বুকিৰ লগত সেইখিনি কৰে আৰু ট্ৰেনজেকশ্যনখিনি বিভিন্ন পাৰে হয় কেতিয়াবা কোনোবা ক্ষেত্ৰত UPI যোগে বা কোনোবা ক্ষেত্ৰত কেছ হ'ব পাৰে বা বেলেগ মাধ্যমৰ যোগেদি কমিউনিকেশ্যন যোগে কৰিব পাৰে আৰু তেনেকৈ যি ক্লায়েণ্ট একাউণ্টটো মেইনটেইন কৰা আমি দেখিবলৈ পাইছোঁ কোনোবা ক্ষেত্ৰত আৰু কেনেকুৱা ধৰণে হয় বুলি ক'লে হয়তো এটা ইচ এণ্ড এভৰি পাৰ্ট অফ দ্য গেম যে ক্ৰিকেটৰ হওক বা অকল IPL বুলিয়ে নহয় তেওঁলোকে আচলতে যিটো ছিষ্টেমেটিক গেম তেওঁলোকে চলাই আছে বেলেগ বেলেগ খেলৰ ক্ষেত্ৰত চলাই আছে এই জুৱাৰ নামত হয় বৃহৎ পৰিমাণৰ টকাৰ লেনদেন ইতিমধ্যে আৰক্ষীয়ে মন্তব্য কৰিছে সেই কথা এটা ক'ব যে হিউজ এমাউণ্ট আমি যিখিনি ট্ৰেনজেকশ্যন চাইছোঁ এজনৰ আমি একাউণ্টত যদি হেৰি কৰোঁ চেক কৰোঁতে গৈছোঁ হিউজ এমাউণ্ট অফ ট্ৰেনজেকশ্যন ৱাজ ফাউণ্ড এই জুৱাৰ আঁৰত আছে আৰু বহু লোক সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এটা কথা ক'ব পাৰোঁ যে হয়তো বহুত মানুহ ইনভলভ থাকিব পাৰে ইয়াত কিছুমান ইনভেষ্টাৰ মানে যোনে বেটিং টকা লগাইছে তেওঁলোকতো আছেই তাৰ লগতে তেওঁলোকৰ মালিকী পক্ষ কিছুমানৰ যিখিনি আছে তেওঁলোকৰ বেলেগ বেলেগ থাকে ইয়াত বুকিজ তিনিজন পাইছোঁ তেওঁলোকৰ লগত জড়িত তেওঁলোকে ইতিমধ্যে কৈছে কথাখিনি গতিকে এইখিনি গোটেইখিনি আমি খান্দিব লাগিব ভালকৈ ডিপলি সোমাব লাগিব আৰু যিখিনি ইনভলভ আছে যিমান দূৰলৈকে হওক সেইখিনি আমি পৰৱৰ্তী সময়ত নিশ্চয়কৈ ক'ব পাৰিম এনেধৰণে এতিয়া ৰাজ্যত চলিছে IPLৰ নামত জুৱাৰ বেহা বজালীৰ পৰা প্ৰাঞ্জল দাস ইণ্ডিয়া টুডে এনি